নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আমি আলোচনা কৰিম এটা টপিকৰ ওপৰত। টপিকটো হ'ল যে কি শনি দেৱতা এতিয়া বৰ্তমান মীন ৰাশিত ভ্ৰমণ কৰি আছে, আৰু শনি দেৱতা মীন ৰাশিত বৃহস্পতি নক্ষত্ৰ মানে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ চতুৰ্থ চৰণত ভ্ৰমণ কৰি আছে। ইয়াত চাব বস্তুবিলাক কেনেকুৱা হয়। আপোনালোকে যদি লক্ষ্য কৰিছে যে যোৱা কেইমাহমান মানুহৰ ব্যৱসায় বাণিজ্যত যথেষ্টখিনি প্ৰব্লেম আহিছে। টকা পইচা তেওঁলোকে বৰ বেছি ইনকাম কৰিব পৰা নাই। যদি ইনকাম হৈছেও ক'ৰবাত মানে ক'ৰবাত বাধা সৃষ্টি হৈ আছে, আৰু লগতে আৰু পইচা পাব লগা থাকিলে সেইবিলাক ডিলে হৈ গৈছে। বা কৰ্মতো কি হৈছে যে মেক্সিমাম মানুহৰ কি হৈছে, কৰ্মত যথেষ্টখিনি প্ৰব্লেমৰ সৃষ্টি হোৱা দেখা পোৱা গৈছে। এইটো কি কাৰণে হৈছে চাওক। আমি যদি এইটো লক্ষ্য কৰো যে কুণ্ডলীখনত যে যিকোনো যদি আজি ট্ৰেনজিটটো যদি চাওঁ, ট্ৰেনজিটত চাব যে শনি দেৱতা মীন ৰাশিত বৃহস্পতি নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আৰু মনত ৰাখিব যে বৃহস্পতি নক্ষত্ৰত শনি দেৱতাই বৰ বিশেষ এটা ভাল ফল নিদিয়ে। আৰু এইটো যিহেতু বৃহস্পতি নিজৰ ৰাশি হয় মীন ৰাশিটো, আৰু বৃহস্পতি হ'ল অগ্নি তত্ত্বৰ গ্ৰহ আৰু শনি দেৱতা হ'ল বায়ু তত্ত্বৰ গ্ৰহ। ইয়াতে শনি দেৱতা আজি ডেটত শনি দেৱতা ভ্ৰমণ কৰি আছে বৃহস্পতিৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অন্তিমটো চৰণ মানে চতুৰ্থ চৰণ। আৰু চতুৰ্থ চৰণে কি সূচায় যে সেই নক্ষত্ৰটো জলীয় তত্ত্বক সূচায়। মনত ৰাখিব, এটা নক্ষত্ৰৰ 4টা চৰণ থাকে, আৰু এটা নক্ষত্ৰৰ মান হ'ল 13 ডিগ্ৰী 20 মিনিট। আৰু এই 13 ডিগ্ৰী 20 মিনিটক আমাৰ ঋষি মুনি বিলাকে কি কৰিছে, 4টা ভাগত ভাগ কৰি দিছে, 3 ডিগ্ৰী 20 মিনিট কৰি ভাগ কৰি দিছে। প্ৰথম 3 ডিগ্ৰী 20 মিনিটটো অগ্নিতত্ত্ব হয়, ছেকেণ্ড 3 ডিগ্ৰী 20 মিনিটটো হ'ল পৃথিৱী তত্ত্ব, আৰু 3 নম্বৰ 3 ডিগ্ৰী 20 মিনিটটো হ'ল বায়ু তত্ত্ব, আৰু 4 নম্বৰ 3 ডিগ্ৰী 20 মিনিটটো হ'ল জল তত্ত্ব। যেতিয়ালৈকে বৃহস্পতি নক্ষত্ৰত শনি দেৱতা তৃতীয় চৰণত আছিল তেতিয়ালৈকে কাম কাজত ঠিকে আছিল। কিন্তু যেতিয়া শনি দেৱতা বৃহস্পতিৰ চতুৰ্থ চৰণত গুচি গ'ল, তেতিয়া মনত ৰাখিব কি হৈছে যে মানুহৰ কামত টেঙাই গৈছে। টেঙাই মানে এচিডিক ফৰ্ম হয়। কাৰণ কি মনত ৰাখিব যে পানী বায়ু তত্ত্ব, বায়ু যেতিয়া পানীত লগ লাগে তাত অকমান তাৰ এচিডিক হেৰিটো বঢ়াই দিয়ে। ঠিক আছে, pH ফেক্টৰটো তেওঁলোকে কি কৰে, কমাই দিয়ে, আৰু এচিড বাঢ়ি যায়। এচিড বাঢ়ি গ'লে কি হয় যে টেঙা আহি যায় জীৱনত। ঠিক তেনেকে কৰ্ম জীৱনতো টেঙা আহি যায়। ঠিক আছে, এচিডিক ফৰ্ম হৈ যায়। আৰু সেইটো কাৰণে যিবিলাক কৰ্ম তেওঁলোকে কৰিছিল সেই কৰ্মত ক'ৰবাত নহয় ক'ৰবাত ব্যাঘাত জন্মে, আৰু এই কৰ্মবিলাকৰ ৰিজাল্ট বৰ বিশেষ নাপায়। যদি ৰিজাল্ট পায়ো আছে তেনেহ'লে কমফৰ্ট জোনত নাথাকে, অলপ ষ্ট্ৰাগল কৰিব লগা হয়। সেইকাৰণে আমি বহুত ইম্পৰ্টেণ্ট দিয়া দৰকাৰ যে নক্ষত্ৰ এটাৰ কোনটো চৰণত কোনটো গ্ৰহ ভ্ৰমণ কৰি আছে। যদি অগ্নিতত্ত্বৰ গ্ৰহ হয় বেলেগ ৰিজাল্ট আহিব, পৃথিৱী তত্ত্বৰ গ্ৰহ হলে বেলেগ ৰিজাল্ট আহিব, বায়ু তত্ত্বৰ গ্ৰহ হলে বেলেগ ৰিজাল্ট আহিব, আৰু জল তত্ত্বৰ গ্ৰহ হলে বেলেগ ৰিজাল্ট আহিব। যিহেতু আমি জানো যে কালপুৰুষৰ কুণ্ডলী এখনত শনি দেৱতা সদায় কৰ্মক প্ৰতিফলিত কৰে। কোনো শ্বৰ্টকাট নাই, যিমানে কৰ্ম কৰিব সিমানে ভাল ৰিজাল্ট পাব। কিন্তু কৰ্ম কৰিলেতো নহব, এখন ভাল প্লেটফৰ্ম লাগিব। সেই প্লেটফৰ্মখন কোনে দিব? এই যে কুণ্ডলী এখন যেতিয়া চাওঁ তেতিয়া আমি এই নক্ষত্ৰ চৰণ বা নক্ষত্ৰ কোন নক্ষত্ৰত ভ্ৰমণ কৰি আছে বা কোন ৰাশিত ভ্ৰমণ কৰি আছে, কোন গ্ৰহৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক শনি দেৱতাৰ হৈ আছে, সেই আটাইবোৰ আমি চাব লাগে। ইয়াতে চাওক, বহুত একদম সৰু কথা যে শনি দেৱতা যিহেতু বায়ু তত্ত্বৰ গ্ৰহ, এতিয়া আছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অন্তিমটো চৰণ মানে জলীয় তত্ত্বত। ইয়াতে মানুহৰ জীৱনত অলপ টেঙাব, কাম কাজত বৰ বিশেষ ৰিজাল্ট এটা নাপায়, আৰু ৰিজাল্ট নোপোৱাৰ কাৰণে মানুহ অলপ ফ্ৰাষ্ট্ৰেশ্যনত যায়। সেইটো কাৰণে চিন্তা নকৰিব, আগন্তুক কেইদিনমান আছে মাত্ৰ, 20 তাৰিখ মানৰ ভিতৰত শনি দেৱতাই নিজৰ নক্ষত্ৰত ভ্ৰমণ কৰিব, মানে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত ভ্ৰমণ কৰিব। তেতিয়া যিবিলাক কাম ৰখি আছিল বা যাৰ কামৰ ক্ষেত্ৰত কোনো ৰিজাল্ট অহা নাছিল, সেই ৰিজাল্টবিলাকো আকৌ অহা ষ্টাৰ্ট কৰিব, আৰু শনি দেৱতাৰ ভাল ৰিজাল্ট ইয়াতে পাব। কিন্তু মনত ৰাখিব, শনি দেৱতাই কিছুমান চৰণত ভাল ৰিজাল্ট নিদিয়ে। যেনে প্ৰথম চৰণত অগ্নিতত্ত্বত বৰ বিশেষ ভাল ৰিজাল্ট নিদিয়ে, আৰু বায়ু তত্ত্বত জল তত্ত্বত বৰ বিশেষ ভাল ৰিজাল্ট নিদিয়ে। ঠিক আছে, কিন্তু পৃথিৱী তত্ত্ব আৰু যদি বায়ু তত্ত্বত যদি শনি দেৱতা ভ্ৰমণ কৰে, কোনো এটা নক্ষত্ৰ যদি দ্বিতীয় চৰণ আৰু তৃতীয় চৰণত শনি দেৱতাই ভ্ৰমণ কৰে তেনেহ'লে ভাল ৰিজাল্ট দিয়ে। কিন্তু প্ৰথম চৰণ আৰু অন্তিমটো চৰণত ভ্ৰমণ কৰিলে শনি দেৱতাৰ ভাল ৰিজাল্ট ইয়াতে আশা কৰিব নোৱাৰি। এই সৰু সৰু বস্তু এইবিলাক যেতিয়া আমি চাওঁ ট্ৰেনজিটত, তেতিয়া আমি গম পাওঁ যে কাৰোবাৰ জীৱনত যদি কিবা প্ৰব্লেম চলি আছে, কি কাৰণে প্ৰব্লেমটো হৈছে বা হোৱাৰ সম্ভাৱনা আছে, সেইটো কুণ্ডলী এখন দেখিলে গম পোৱা যায়।
এই সৰু সৰু বস্তু জানা দৰকাৰ, কাৰণ কিয় বহুতে জ্যোতিষ শাস্ত্ৰক ফেক বুলি ভাবে, আৰু যদি ফেক হল হয় তেনেহলে ইমান সৰু সৰু ডিটেইলছ জ্যোতিষ শাস্ত্ৰই আমাক নিদিলে হয়। আশা কৰি ভিডিঅ'টো আপোনালোকক অলপ হ'লেও জ্যোতিষ শাস্ত্ৰ বুজাত সহায় কৰিব। ধন্যবাদ।